Hello guys, welcome to my YouTube and Facebook family. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আন এটা ভিডিঅলৈ। আজি মই বনাব লৈছো চিকেন কাৰী আৰু ইয়া কেৰাইত মই জিৰা ফৰণ দিছো, পিয়াজ, জলকীয়া, তেজপাত ধুনিয়াকে এটো পিয়াজটো ৰঙচুৱাকে ভাজি লম। ইয়াৰ পিছত যি মছলা মই ৰেডি কৰি থৈছিলো সেই মছলাখিনি ইয়াত সকলো ধৰণৰ মছলা যি খাও সকলোটো দি দিছো, এড কৰিছো আৰু অলপমান পানী দি কিনে এই মছলাখিনি ধুনিয়াকে লৰাই ভাজি লম। ইয়াৰ মানে ভাজি লম ইয়াৰ গোন্ধ ধুনিয়াকে অহালৈকে আৰু যি আদা নহৰু দিছো তাৰ গোন্ধটো যাবলৈ এতিয়া ধুনিয়াকে ভাজি লম। আপোনালোকে কি ধৰণে বনাই কমেন্ট কৰি জনাব। সকলোৰ বেলেগ বেলেগ একটা ষ্টাইল থাকে বনাবলৈ। মইনো কি ধৰণে বনাও হেয়াই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো। আপোনালোকে জনাব কেনেকুৱা আপোনালোকে বনাই আৰু এইটো ধুনিয়াকে ভাজি লম। ভজা হোৱাৰ পিছতে মই বিলাহী কাটিও ধুই কিনে কাটি থৈছো, সেই বিলাহীখিনিও ইয়াতে এড কৰি দিম। ইয়া বিলাহীখিনি এড কৰি দিছো। বিলাহী এড কৰাৰ পিছত বিলাহীখিনি গলিবৰ কাৰণে অলপমান নিমখ দিম। নিমখ দি কিনে এয়া ধুনিয়াকে এয়া লৰাই ভাজি লম আৰু এয়া বিলাহীখিনি গলিলে মানে ভাল লাগে আৰু খাবলৈ, হয় নাই। এয়া এতিয়া মই ঢাকি দিম, ঢাকন মাৰি 2 মিনিট ঢাকি দিছো। 2 মিনিটৰ পিছত আকৌ ঢাকন খুলি চাইছো, বিলাহীখিনি ধুনিয়াকে গলি গৈছে। ইয়াতে মই এড কৰি দিম চিকেন। মাংসখিনি ইয়াতে ঢালি দিছো আৰু মাংসখিনি ধুনিয়াকে এতিয়া লৰাই ভাজি লম। ভাজা হোৱাৰ পিছতে ইয়াতে মই ঢাকনি মাৰি ধুনিয়াকে সিজিবলৈ দিম। 5 মিনিট মান সিজিবলৈ দিম, ঢাকনি মাৰি দিম। ধুনিয়াকে ভাজি লম আৰু ইয়া ঢাকনি মাৰি অলপ দেৰি সিজিব দিম আৰু 5 মিনিটৰ পিছত আকৌ ইয়া ধুনিয়াকে আৰু ভাজি লৈছো। একমাৰ মাংসৰ পৰা যি পানী ওলাব সেই পানী একদম ধুনিয়াকে ভজা হ'ব আৰু মাংসটো আৰু এয়া ভাজি লৈছো ধুনিয়াকে আৰু এইফালে ভাত পাতি দিছো আৰু ভাতটো হৈ গ'ল। ইয়াতে গৰম পানী বহাই দিছো মাংসত দিবলৈ আৰু এয়া মোৰ মাংস ভাজা হৈ গ'ল। চাইছে নহয় কিমান ধুনিয়া কালাৰ আহিছে আৰু এই গৰম পানীটো ইয়াতে মই ঢালি দিছো। আপোনালোকে নিজৰ জোখমতে পানী ঢালিব, কিমান দিব লাগে কিমান নাই আপোনালোকে নিজৰ জোখমতেহে দিব। মই এইটো অলপ জুলীয়া টাইপৰ বনাম, সেইটো কাৰণে মানে অলপ সৰহকে পানী দিছো, অলপমান কম লাগিলে আৰু অলপমান দি দিছো। ইয়া ঢাকি কিনে গেছটো অলপ লেতেৰা আছিলে এইটো মই মোহাৰি লৈছো আৰু গৰম মছলা, গোটা গৰম মছলা মই পিচি থৈছিলো, এয়া উতলি আহিছে। মাংসখিনি গোটা গৰম মছলা পিচি থৈছো, সেই মছলাখিনি মই ইয়াতে এড কৰি দিম এতিয়া। আৰু ইয়া চিকেন খাবলৈ ৰেডি। এনেকুৱা বনাই খাই চাব কেনেকুৱা লাগে আপোনালোকক। মোৰ ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু আন এটা ভিডিঅ'লৈ আকৌ লগ পাম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। পুনৰবাৰ সকলোকে আন এটা ভিডিঅ'লৈ লগ পাম আৰু এয়া মই খাবলৈ বহিছোঁ। মোৰ খানা ৰেডি কমপ্লিট। তেনেহ'লে বাই বাই।